নমস্কাৰ জনাইছোঁ সকলোকে। আজি মই বনাইছিলোঁ এটা গ্লাছৰ ভাজ। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। বহুত দিনৰ পৰা জানেনে আমুল কুলৰ যে বটলবিলাক থাকে সেইবিলাক সাঁচি সাঁচি থৈ দিওঁ বোলো, কিবা এটা কৰিব লাগিব দেই ইয়াত। তাৰপিছত নহয় বোলো, আজি ৰাতিপুৱাই ভাবিলোঁ বোলো নাই, বহুত দিনৰ পৰা ৰাখি ৰাখি থওঁতে কাম কৰাই হোৱা নাই। মই বোলো আজি বোলো কিবা এটা বনাই দিওঁ, নহয়নে? সেয়া দেখিছেনে, বনালোঁ। এটা ৱালত লগোৱা কালাৰ আছিল, যিহেতু মানে মোৰ ওচৰত ফেব্ৰিকৰ কালাৰটো নাছিলে, সেয়েহে মানে ৱালৰ কালাৰটো লগাওঁতে এই চেৰিটো ভালকৈ বনা নাছিলে, যি এটা যেন তেন বাছিলে আৰু চেৰি সেইটো ৰাখি পিনি বাকীখিনি এনেকৈ কৰি দিলোঁ। প্ৰথমটো আচলতে বেছি ভাল লাগিছে, মোৰ বেছি ভাল লাগিছে প্ৰথমটো। আপোনালোকৰ কোনটো ভাল লাগিছে জনাব দেই। নিশ্চয় প্ৰথমটোৱে ভাল লাগিব, এইটো নহয় জানো? সেয়াই আৰু ময়ো এনেকৈ ড্ৰয়িং ৰুমতো বহুত বেছি কাম কৰি থৈছোঁ, আপোনালোকক দেখাম বাৰু এদিন পিছে পৰে দেই। এইটো বাৰু ড্ৰয়িং ৰুম নহয়, ভিতৰৰ ৰুম এটাতে মই এনেকৈ ডাইনিং টেবুলখনতে সজাই ৰাখিছোঁ। হয়তো পিছে পৰে মই এইটো ড্ৰয়িং ৰুমলৈ লৈ যাবও পাৰোঁ। এনেকৈ থৈ দিলে যিহেতু ড্ৰয়িং ৰুমত বেছি ভাল লাগিব, ডিজাইনেবল হৈ থাকিব নহয় জানো, ৰুমটো বেছি ভাল লাগিব আৰু শুৱনি হ'ব। সেয়েহে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই। ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব দেই।